নমস্কাৰ মৰ্নিং শ্ব'লৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই ৰশ্মিতা ধুবুৰী চাপৰা দুটাকৈ শুকাভ পথ দুৰ্ঘটনাত এজনৰ ইতিমধ্যে হৈছে মৃত্যু গুৰুতৰভাৱে আহত 27 জনকৈ লোক মঙলবাৰে পুৱাই সংঘটিত হৈছে এই দুৰ্ঘটনাটি দুটা প্ৰথম দুৰ্ঘটনাত পতিত হ'ল যোৰহাটৰ পৰা ধুবুৰীলৈ অহা এখন নৈশ বাছ ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাটি সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে দ্ৰুতবেগী বাহনখন পথৰ লাঠিত বাগৰি পৰাৰ ফলতে আহত হৈছে 27 জনকৈ লোক এই ঘটনাত অঞ্চলটোত হোৱা দুৱা লগাৰ সময়ছোৱাতে সংঘটিত হ'ল আনটো ঘটনা দ্বিতীয়টো দুৰ্ঘটনা সংঘটিত হ'ল একে ঠাইতেই দ্ৰুতবেগী এখন ট্ৰাকে মহতিয়াই নিলে এখন বাইকক ট্ৰাকৰ খুন্দা তিতাতে নিহত হ'ল বাইকখনৰ চালক মহৰ উদ্দিন চাপৰৰ হাতীপুতাত ঘৰ মৃত মহৰ উদ্দিনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পিছতে আহতসকলক ভৰ্তি কৰা হৈছে চাপৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পুনৰবাৰ জনাইছো যে দুটাকৈ দুৰ্ঘটনা সংঘটিত হৈছে ধুবুৰীত ইতিমধ্যে এজনৰ মৃত্যু হৈছে গুৰুতৰভাৱে আহত হৈছে 27 জনকৈ লোক মঙলবাৰে পুৱাৰ ভাগতেই এই শোকাবহ দুৰ্ঘটনাটি সংঘটিত হৈছে আৰু ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে দ্ৰুতবেগী বাহনখন পথৰ দাঁতিত বাগৰি পৰাৰ ফলতে 27 জনকৈ লোক আহত হৈছে এই দুৰ্ঘটনাত আৰু হোৱা দুৱা লগাৰ পিছতেই সংঘটিত হৈছে আনটো ঘটনা একে ঠাইতে দ্ৰুতবেগী এখন ট্ৰাকে মহতিয়ালে এখন বাইকক ট্ৰাকৰ খুন্দাত ঠাইতে নিহত হ'ল বাইকৰ চালক মহৰ উদ্দিন চাপৰৰ হাতীপুতাত ঘৰ মৃত মহৰ উদ্দিনৰ শোকাবহ দুৰ্ঘটনা চাপৰত সবিশেষ জনাব ধুবুৰীৰ পৰা জ্যোতিময় চক্ৰৱৰ্তীয়ে জ্যোতিময় দুটাকৈ শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ঘন কুঁৱলীৰ বাবে সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে আপোনাৰ পৰা শেহতীয়া খবৰখিনি জানিব বিচাৰিছো বাছ যাত্ৰীসকলক উন্নত চিকিৎসাৰ বাবে কলৈ প্ৰেৰণ কৰা হৈছে বা নিহত সন্দৰ্ভত খবৰ লাভ কৰিছে নিশ্চয়কৈ ৰশ্মিতা অতি শোকাবহ ঘটনা ৰাতিপুৱা দুটাকে দুৰ্ঘটনা সংঘটিত হৈছে প্ৰায় একে ঠাইতে ক'ব পাৰি ধুবুৰীৰ চাপৰ অঞ্চলত এই দুৰ্ঘটনা সংঘটিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথত আৰু প্ৰথমে যোৰহাটৰ পৰা যিখন বাছ আছিল সেই বাছখন দ খাৱৈত বাগৰি পৰাৰ পিছত স্থানীয় ৰাইজ আহি উদ্ধাৰ অভিযানত লাগে আৰু উদ্ধাৰ অভিযানত বাছৰ তলত কিছু যাত্ৰী পৰি গৈছিল আচলতে বাছখন বাগৰি পৰাৰ ফলত তাৰে পৰা উঠাই চাপৰ চিকিৎসালয়ত লৈ যোৱা হয় তাৰে ভিতৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি কিছু ব্যক্তিক এৰি দিয়া হৈছে যদিও গুৰুতৰভাৱে আহতসকলক বৰপেটা মেডিকেল কলেজলৈ স্থানান্তৰ কৰা হৈছে আৰু ঠিক একে ঠাইতে সেই দুৰ্ঘটনা হৈ যোৱাৰ 10-15 মিনিটৰ ভিতৰতে বাইকেদি আহি থকা এজন বাইক আৰোহীক ট্ৰাকৰ লগত খুন্দা লাগে আৰু ট্ৰাকৰ লগত খুন্দা ট্ৰাকে এক কথাত মহতিয়াই লৈ যায় আৰু সেই ঘটনাত বাইক আৰোহীজনৰ লগে লগে থিতাতে মৃত্যু হয় আৰু এই সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱাৰ কাৰণে এনেই ডাঠ কুঁৱলী আছিল তাৰ ফলত যান-বাহন যদিও কম আছিল যান-জঁটৰ সৃষ্টি হৈ যায় পৰৱৰ্তী সময়ত আৰক্ষী প্ৰশাসন ঘটনাস্থলীত উপস্থিত হৈ যান-বাহন নিয়ন্ত্ৰণ কৰে কিন্তু এই সমগ্ৰ দুৰ্ঘটনা অন্তৰালৰ কাৰণ কি এতিয়ালৈ জানিব পৰা হোৱা নাই কিন্তু স্থানীয় প্ৰত্যক্ষদৰ্শীৰ মতে ঘন কুঁৱলীৰ কাৰণে এই দুৰ্ঘটনা সংঘটিত হ'ব পাৰে বুলি তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে হয় নিশ্চয়কৈ আৰু যিহেতু বহুকেইগৰাকী যাত্ৰী আছিল গতিকে যাত্ৰীসকলৰ কোনে কিমান আঘাত পাইছে বা মহিলা শিশু আছিল নেকি সেই সন্দৰ্ভত কিবা তথ্য লাভ কৰিছে নেকি হয় ৰশ্মিতা যোৰহাটৰ পৰা যিখন ধুবুৰী অভিবাসী বাছ আহি আছিল সেই বাছখনৰ আচলতে যিখিনি তথ্য আমি এতিয়ালৈকে পাইছো বাছখনত যাত্ৰী সংখ্যা সম্পূৰ্ণ আছিল ভৰ্তি বাছ আছিল এক কথা যাত্ৰী বুজাই বাছ আছিল বুলি ক'ব লাগিব তাত শিশু মহিলাকে ধৰি বহু বিভিন্ন বয়সৰ যাত্ৰী যাত আছিল শিশু মহিলাও আঘাতপ্ৰাপ্ত হৈছে 27 জনকে যি ব্যক্তি আহতৰ তালিকা আমি এতিয়ালৈকে পাইছো বা 27 জন ব্যক্তিক যে চাপৰ প্ৰাথমিক চিকিৎসালয়ত লৈ যোৱা হৈছে তাৰে ভিতৰত শিশু মহিলাৰ সংখ্যা প্ৰায় 10-ৰ পৰা 12 জন তেওঁলোকে মহিলাসকলো আহত হৈছে আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে গুৰুতৰভাৱে আহতৰ তালিকাত এতিয়া মহিলা বা শিশু তেনেকুৱা পোৱা যোৱা নাই কেইবাজনো ব্যক্তি গুৰুতৰভাৱে আহত আছে তেওঁলোকক কিন্তু উন্নত চিকিৎসাৰ বাবে বৰপেটালৈ ৰেফাৰ কৰা হৈছে আৰু যিখন ট্ৰাকে মহতিয়াই দিছিল বাইকখনক সেই ট্ৰাকৰ চালকক আটক কৰা হৈছে নেকি বা কিবা পৰিচয় লাভ কৰা গৈছে নেকি ক'ৰ পৰা আহিছিল ট্ৰাকখন বা কোনফালে গৈ আছিল পৰিচয় লাভ কৰা হৈছে ইতিমধ্যে ট্ৰাকৰ যি নাম্বাৰ সেই নাম্বাৰ পোৱা গৈছে ট্ৰাকখনকো পোৱা গৈছে আচলতে এক কথাত সমগ্ৰ ঘটনাটো আচলতে এনেকুৱা এটা ঘটনা সৃষ্টি হৈছে যে দুটাকে দুৰ্ঘটনা এটা ঠাইত হৈ যোৱাৰ পিছত আচলতে হোৱা দুৱা লাগে কোনে কাক খুন্দিয়াইছে বা কোনে কাৰ লগত কাৰ সংঘৰ্ষ হৈছে সেয়ালৈ অকণমান বেমজালি সৃষ্টি হৈছে এতিয়া সেই কথাখিনি স্পষ্ট হৈ উঠা নাই
কিন্তু কথাটো হ'ল যে দুৰ্ঘটনাৰ লগে লগে কিন্তু স্থানীয় ৰাইজে কিন্তু যথেষ্ট সহায়ৰ হাত আগবঢ়াইছে নহলে এনেকুৱা এটা ঠাইত য'ত কুঁৱলী য'ত প্ৰশাসন আহি পোৱাৰ আগতে কিন্তু স্থানীয় ৰাইজৰ তৎপৰতাত কিন্তু বহুখিনি মানুহক তাৰে পৰা জীৱিত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৰাইজে আৰু জীৱিত উদ্ধাৰ কৰি তেওঁলোকক চিকিৎসা প্ৰদান কৰা সম্ভৱ হৈছে এক কথা ধন্যবাদ জনাইছো জ্যোতিৰ্ময় আপোনালৈ এইখিনি তথ্য জনোৱাৰ বাবে আৰু ইতিমধ্যে চাপৰত সংঘটিত হোৱা দুটাকৈ দুৰ্ঘটনাৰ খবৰ শেহতীয়া তথ্য ইতিমধ্যে জ্যোতিৰ্ময়ে দাঙি ধৰিছে আৰু জানিব পৰা মতে ঘন কুঁৱলীৰ বাবে দুটাকৈ দুৰ্ঘটনা সংঘটিত হৈছে আৰু যিহেতু চাপৰতে একেটা স্থানতে দুটাকৈ দুৰ্ঘটনা গতিকে কিছু হোৱাদৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে আহতসকলৰ পৰিচয় লাভ কৰা গৈছে য'ত শিশু মহিলাও আছিল আৰু তেওঁলোকক চিকিৎসালয়ত ইতিমধ্যে ভৰ্তি কৰা হৈছে চিকিৎসাৰ বাবে আৰু স্থানীয় ৰাইজৰ সহযোগিতাত উদ্ধাৰ কৰা হৈছে ২৭জনকৈ আহত যাত্ৰীক দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ এদিনত ১,৬৮,০৬৩ জন কৰোনাত আক্ৰান্ত হৈছে বিগত ২৪ ঘণ্টাত ২৭৭ জন কোভিডত আক্ৰান্ত হৈছে মৃত্যু দেশত এতিয়া ৮,২১,৪৪৬ জন কোভিড আক্ৰান্ত হৈ আছে চিকিৎসাধীন পুনৰবাৰ জনাইছো দেশৰ খবৰ যে উদ্বেগজনকভাৱে বৰ্তমান কোভিডৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে ১,৬৮,০৬৩ জন কৰোনাত আক্ৰান্ত হৈছে এটা দিনতেই বিগত ২৪ ঘণ্টাত ২৭৭ জন কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে দেশত ৮,২১,৪৪৬ জন কোভিড আক্ৰান্ত চিকিৎসাধীন ৰাজ্যত পুনৰ বৃদ্ধি কোভিড সংক্ৰমণ সোমবাৰে একেদিনাই আক্ৰান্ত হৈছে ২,১৯৮ জন লোক কামৰূপ মহানগৰত ৭৬০ জন কোভিড পজিটিভ চিনাক্ত হৈছে বিগত ২৪ ঘণ্টাত দুজনকৈ লোকৰ কোভিডত মৃত্যু হৈছে ৰাজ্যত কোভিড আৰোগ্যৰ হাৰ হৈছে ৯৭.৭১%। ৰাজ্যত কোভিড আক্ৰান্তৰ হাৰ হৈছে ৪.৪৯%। পুনৰবাৰ জনাইছো যে কোভিড সংক্ৰমণ ৰাজ্যখনত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে সোমবাৰৰ দিনটোত একেটা দিনতে ২,১৯৮ জন লোক আক্ৰান্ত হৈছে কামৰূপ মহানগৰ ইয়াৰ সংখ্যা হৈছে ৭৬০ বিগত ২৪ ঘণ্টাত দুজন লোকৰ কোভিডত মৃত্যু হৈছে ৰাজ্যত কোভিড আৰোগ্যৰ হাৰ ৯৭.৭১%। কোভিড আক্ৰান্তৰ হাৰ হৈছে ৪.৪৯%। ফলে হেপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিনহে বাকী কোভিড পৰিস্থিতিৰ মাজতে হেপাহৰ ভোগালী আদৰাৰ প্ৰস্তুতি এতিয়া ৰাজ্যবাসীৰ ভোগৰ সামগ্ৰীৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ সমাৰ উৰুকাৰ নিশা লগে ভাগে সাজ খাবলৈ সাজু হৈছে অসমীয়া আনহাতে ঠায়ে ঠায়ে ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা চলাও পৰিলক্ষিত হৈছে বিভিন্ন প্ৰান্তৰ আমি বিহুৰ পৰিৱেশ আপোনালোকক দেখুৱাই যাম কেনেদৰে আচলতে ভোগৰ সামগ্ৰী গোটাবলৈ গ্ৰাহকসকলৰ আগমন ঘটিছে বজাৰ সমাৰলৈ সমান্তৰালভাৱে জীয়ৰী বোৱাৰী সকলোৱে মিলি হেপাহৰ বিহুটিক আদৰাৰ প্ৰস্তুতি চলিছে এনেদৰে ঘৰে ঘৰে পিঠা বা চিৰা পিঠা সান্দহ তৈয়াৰ কৰাত এইসকল অসমীয়া ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে কোভিডৰ পৰিস্থিতি আছে তাৰ মাজতে সকলোৱে প্ৰট'কল মানি ভোগালীক আদৰিবলৈ এনেদৰে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু ৰিখাশ্বৰ বৰুৱা আছে মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে আমি ডিব্ৰুগড়লৈ গৈছোঁ ৰিখাশ্বৰ আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিনহে বাকী গতিকে ডিব্ৰুগড়ৰ বা আশে পাশে কেনেধৰণৰ ইয়াৰ প্ৰস্তুতি চলিছে আমি আপোনাৰ পৰা জানিব বিচাৰিম হয় নিশ্চয়কৈ অসমীয়াৰ হেপাহৰ ভোগালীক লৈ এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক উৎসাহ উদ্দীপনা আৰু মই আছোঁ বৰ্তমান ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত বগৰীগুৰি বৰবাম গাঁৱত আৰু বগৰীগুৰি বৰবাম গাঁওবাসীও দেখা গৈছে যে আটক ধুনীয়াকৈ ভেলাঘৰ সজাইছে ব্যতিক্ৰমী ৰূপত ভেলাঘৰ সজোৱা পৰিলক্ষিত হৈছে অট্টালিকাৰ আৰ্হিত ভেলাঘৰ সজাইছে সমান্তৰালকৈ ভেলাঘৰ বাকৰিত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে আৰু গীতে মাতেৰে ভেলাঘৰ সজোৱাৰ লগতে আৰু জীয়ৰী বোৱাৰীসকলো এনেধৰণে ওলাই অহা পৰিলক্ষিত হৈছে ভেলাঘৰ বাকৰিত আৰু যিহেতু বিহুলৈ মাজত মাত্ৰ এটা দিন সেয়েহে এনেধৰণে ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে মই প্ৰথমে চেষ্টা কৰিম ইয়াৰ উদীয়মান যুৱক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণে এবাৰ উদযাপন কৰিব এই আমাৰ ভোগালী বিহুটো এবাৰ খুব বেলেগ এটা হেৰি আমি চিষ্টেমৰে কৰিছোঁ এবাৰ সকলো ৰাইজে ওলাইছে ফূৰ্তিৰে গতিকে অনাগত দিনত আমাৰ ২৩ তাৰিখে যিটো অনুষ্ঠান হ'ব সকলোৱে মানে ভালকৈ আমি প্ৰস্তুতি আমি হৈছোঁ আপোনালোকে দেখিছে
প্ৰস্তুতি আমাৰ এনেকুৱা হৈছে আৰু 13 তাৰিখেও মানে খুব ভাল হ'ব অনুষ্ঠান। যিহেতু চৰকাৰেও নতুন SOP ঘোষণা কৰিছে, ইয়াৰ মাজতে ভোগালী বিহু উদযাপন কৰিবলৈ ওলাইছে, কেনেধৰণে আপোনালোকে পালন কথা হ'ল কি চৰকাৰে SOP দিছে, SOP মানে চলি থাকিব, আমিও SOPক সন্মান জনাব লাগিব। কিন্তু আমাৰ বিহুটো হ'ল বাপতি, যিটো আমাৰ অসমীয়াৰ বিহুটো আমাক কোনেও ম্লান কৰিব নোৱাৰে। গতিকে আমাৰ যিটো বিহু যিহেতু অন্তৰৰ পৰা হৈছে, আমি এনেকৈ উদযাপন কৰিব লৈছোঁ। SOPও চলি থাকিব, আমাৰ বিহু চলি থাকিব বুলি ভাবোঁ আৰু মোৰ ফালে। হয়, নিশ্চয়কৈ ৰশ্মিতা, কোৱাৰ প্ৰয়োজন যে এই গাঁওখনৰ কণ কণ ল'ৰা ছোৱালীৰ পৰা আদি কৰি জীয়ৰী বোৱাৰী সকলো ওলাই অহা পৰিলক্ষিত হৈছে। প্ৰতি বছৰেই ভোগালী বিহু আহিলে এনেধৰণে ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হয় অঞ্চলটোত। আৰু কোৱাৰ প্ৰয়োজন যে সকলোৱে একেলগে একত্ৰিত হৈ ভোজ ভাত খায় আৰু উৰুকাৰ নিশা যিহেতু ভোজ ভাত খাব, তাৰ বাবে বিশেষভাৱে আয়োজন কৰিছে। আৰু সমান্তৰালকৈ দেখা গৈছে যে গাঁওখনৰ প্ৰতিগৰাকী যুৱক যুৱতী অথবা জীয়ৰী বোৱাৰীসকলে ঢেঁকীশালতো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আমি অকণমান বিহুৰ মাজলৈ যাম। নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে জীয়ৰীসকলৰ সমান্তৰালকৈ গাঁৱৰ বোৱাৰীসকলো ওলাই অহা পৰিলক্ষিত হৈছে। কোনোবাই যদি জেং বিহু গাইছে, কোনোবাই আকৌ কৰিছে এই বিহুৰ এই সময়তে বিহুৰ আখৰা। আমি পুনৰ এজন গাঁও আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব আৰু কেনেধৰণে এইবাৰ উদযাপন কৰিব, হাঁহে মাহে আৰু লগত কি কি থাকিব এইবাৰ? আমাৰ এইবাৰ কাৰ্যসূচীটো আমি প্ৰতিযোগিতাখিনি আমি ইয়াত যোগদাইছোঁ। ইয়াতে কাবাডী থাকিব, ৰছী টনা আৰু সাংস্কৃতিকৰ মানে অনুষ্ঠান, এই প্ৰতিযোগিতা আমি ইয়াত আমি দিয়াৰ প্ৰচেষ্টা কৰিছোঁ। এইখিনিয়ে আৰু ইয়াতে। হয়, নিশ্চয়কৈ এই বগৰীগুৰি বা গোবৰবাম গাঁৱত আপোনাৰ ওচৰত পুনৰ আহিছোঁ। কিমান গাঁও আছে, কিমানটা পৰিয়ালে একত্ৰিত হৈ? আমি ইয়াত কিমান হ'ব, 350টা হ'ব। 350টা পৰিয়ালে আমি একেলগ হৈ গোটেই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। সকলোৱে মানে লগ লাগি আমি গোটেই 19 যুৱক যুৱতী, গাঁৱৰ বুঢ়া মেথা সকলোৱে ৰাইজে আহি গোটেই মানে যিটো প্ৰস্তুতি আমি চলাইছোঁ। ধন্যবাদ। হয়, নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে প্ৰায় 300 পৰিয়ালে একত্ৰিত হৈ ভোজ ভাত খাব এই বগৰীগুৰি বৰবাম গাঁৱত, আৰু তাৰ বাবেই এনেধৰণে প্ৰস্তুতি চলাইছে। আমি অকণমান বোৱাৰীসকলৰ বিহুৰ মাজলৈ যাম। বাইদেউ, ঘৰত কি বিহু বুলি এবাৰ কি বনাইছে? পিঠা পনা কি বনাইছে? তিল পিঠা, ঘিলা পিঠা, সেইবিলাকে বনাইছোঁ। হয়, দেখা গৈছে গাঁওখনত ব্যাপক উৎসাহ উদ্দীপনা, ভোগালী বিহু বুলি এনেধৰণে ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হয় গাঁওখনত প্ৰতি বছৰে। আপোনাৰ ওচৰলৈ আহিছোঁ, প্ৰতি বছৰে ভোগালী বিহু উদযাপন কৰি আছে। এইবাৰ ব্যতিক্ৰমী ৰূপত সজাই তুলিছে মেজি, ভেলাঘৰ, আৰু কেনেধৰণে আচলতে আপোনালোকে কেনেধৰণে? ধন্যবাদ আপোনালোকৰ নিউজ চেনেললৈ, আৰু 2022 চনৰ মই সকলো অসমবাসী ৰাইজলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰি লগতে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি সমূহ গাঁৱৰ ৰাইজে একত্ৰিত হৈ আমি এই ভোগালী উৎসৱ প্ৰথমবাৰকৈ পাতিছোঁ, আৰু আমি খুব ধেমালি কৰিম বুলি ভাবিছোঁ। তথাপি আমি চৰকাৰৰ SOP মানি আমি সকলো উৎসৱ পালন কৰিম। ধন্যবাদ। আমি পুনৰ বিহুৰ মাজলৈ যাবলৈ চেষ্টা কৰিম, যিহেতু ইয়াত গাঁওখনৰ প্ৰায় 300টা পৰিয়ালে একত্ৰিত হৈ ভোজ ভাত খাই এনেধৰণে ভোগালী বিহু উদযাপন কৰে, আৰু সেয়েহে গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ একোজনকৈ সদস্য এনেধৰণে ওলাই অহা পৰিলক্ষিত হৈছে। অকণমান আমি বিহুৰ মাজলৈ যাম পুনৰ।
এনেধৰণে দেখা গৈছে জীয়ৰী বোৱাৰীসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা। মই এগৰাকী বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেধৰণে ঘৰত কি কি আয়োজন কৰিছে? পিঠা পনা পিঠা, তিল পিঠা আয়োজন কৰিছোঁ, ঘিলা পিঠা আৰু কি কি বনাইছে? তিল পিঠা, ঘিলা পিঠা, নাৰিকলৰ লাড়ু। হয়, নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে ব্যাপক উৎসাহ উদ্দীপনা দেখা গৈছে। আৰু ডিব্ৰুগড় জিলাৰ কেৱল এইখন গাঁৱতে নহয়, ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত এনেধৰণে দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা। আপোনাৰ ওচৰলৈ আহিছোঁ, বিহু বুলি ক'লে আচলতে কেনেকুৱা ধৰণৰ পৰিৱেশ হয়? সেইদিনা কেনেকুৱা পৰিৱেশ হ'ব? ভোজ ভাত খাব আৰু কি কি হ'ব? ইয়াত ভোজ ভাত খাব সকলো ৰাইজে মিলি, ঘৰৰ সকলো মানুহখিনি, আমাৰ একগোট হৈ গাঁৱৰ মানুহখিনি ভোজ ভাত খোৱা হ'ব। ইয়াতে বনাব মেলিব, সকলোৱে খাম। ল'ৰা ছোৱালী, ডেকা গাভৰু সকলোৱে ভোগালী বিহু উপলক্ষে বিহু কৰি এচামে ভোজ ভাত বনাই থাকিব, এচামে খোৱা হ'ব। তাতে আকৌ পিঠা জলপান সকলো আয়োজন কৰা হৈছে। মাছ মাংস কিবা দিয়ে নে? মাছ মাংস চব থাকে, মাছ মাংস, পাতিহাঁহ, ৰাজহাঁহ। ভোগালী বিহু বুলিলে হাঁহটো থাকেই আৰু। হয়, আৰু আন এটা কথা কোৱাৰ প্ৰয়োজন যে এই যি বগৰীগুৰি বৰবাম অঞ্চল, ইয়াত সোণোৱাল কছাৰী আৰু আহোম সম্প্ৰদায়ৰ লোকসকলে বসবাস কৰে। আৰু ইয়াত সমিল মিলে এই গাঁওখনত এনেধৰণে ভোগালী বিহু উদযাপন কৰি আহিছে। আৰু এইবাৰ ব্যতিক্ৰমী নহয়, আৰু এইবাৰ দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা, যিহেতু এইবাৰ ব্যতিক্ৰমী ৰূপত সজাই তুলিছে ভেলাঘৰ। আৰু মই পুনৰ ভেলাঘৰৰ দৃশ্য দেখুৱাবলৈ বিচাৰিম যে ভেলাঘৰটো এনেধৰণে সুন্দৰভাৱে সজোৱা পৰিলক্ষিত হৈছে, যিহেতু নৰা আৰু বাঁহেৰে নিৰ্মাণ কৰিছে সুউচ্চ অট্টালিকা সদৃশ্য ভেলাঘৰ। আৰু এই ভেলাঘৰত বহু মানুহে উঠিব পাৰে, আৰু প্ৰায় 100জন মানুহ উঠিব পৰা এটা ভেলাঘৰ সাজিছে এনেধৰণে। আৰু দেখা গৈছে এই বগৰীগুৰি বৰবাম গাঁৱৰ যি ভেলাঘৰ বাকৰিত এনেধৰণে ব্যাপক উৎসাহ উদ্দীপনা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেখা গৈছে ডিব্ৰুগড় জিলাৰ এই টিংখাং সমষ্টিৰ বগৰীগুৰি বৰবাম গাঁৱতো এনেধৰণে দেখা গৈছে ভোগালী বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা। নিশ্চয়কৈ ৰিখাছৰ ধন্যবাদ জনাইছোঁ আপোনালৈ। ডিব্ৰুগড়ৰ এই পৰিৱেশে দেখুৱালে, আৰু সকলোৱে এতিয়া উলহ মালহেৰে হেঁপাহৰ ভোগালী বিহুটিক আদৰিবলৈ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। আৰু এনেদৰে সকলোৱেই পথাৰলৈ ওলাই আহিছে। বিশাল ভেলাঘৰ তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে। উৰুকাৰ নিশা তেওঁলোকে একেলগে ভোজে ভাতে খাবলৈ প্ৰস্তুতি আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ঘৰে ঘৰে এনেদৰে সকলোৱে পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। খবৰ আমি নিজাম দা মনিছত সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। মই দেখিলোঁ যে আমাৰ এই গাঁৱৰ বহুত ল'ৰা ছোৱালী স্কুললৈ নাযায়, প্ৰায় 80%তকৈ বেছি স্কুল নাযায়। এই কাৰণ স্কুল নোযোৱাৰ এটা কাৰণটো হৈছে এইটো মানে গাৰো স্পিকিং পিপল, যাতে গাৰো কথা কয় স্কুলত, অসমীয়া কয়, ইহঁতে স্কুলত আকৌ অসমীয়া বুজি নাপায়। সেইকাৰণে শিক্ষাত মানে খুব বেছি মনোযোগ নিদিয়ে আৰু স্কুল যাবলৈ ইচ্ছা নকৰে। অসমীয়া শিকাইছিলোঁ, পঢ়াইছিলোঁ, তেনেকৈ প্ৰায় 3-4 বছৰমান আমি তেনেকৈ কামবিলাক কৰি আছিলোঁ। তাৰপিছত আমি ইহঁতক স্কুল ৰিজইনিং কৰাই দিওঁ। কিছুমান ল'ৰা ছোৱালী আছে যাৰ নেকি কোনো নাই, এতিয়া সিহঁতক মানে স্কুল জইনিং কৰাৰ পিছতো সিহঁতক স্কুল পঠিয়াবলৈ, স্কুল যোৱাৰ কোনো সুবিধাবিলাক নাই। তেতিয়া আমি এই খুৰা আৰ্মিৰ পৰা ৰিটায়াৰ হৈ আহি ঘৰতে আছিলোঁ। আমি ভাবিলোঁ এনেকৈ 10জনমান বা 15জনমান ল'ৰা ছোৱালীবিলাক আমি ঘৰতে ৰাখি আমি স্কুললৈ পঠিয়াই দিম। যিহেতু মোৰ নিজৰ খেতি আছে, ধান আছে, মই ভাবিছোঁ ইমানখিনি ধান আমি বছৰত বিক্ৰী কৰি থাকোঁ, 10জন পোৱালি খালেতো কি যাব, কি শেষ হ'ব। প্ৰায় আমি 2011 মানৰ পৰা তেনেকৈ আৰম্ভ কৰিছিলোঁ, কিন্তু 2012ত আমি অফিচিয়েলি কামবিলাক তেনেকৈ ভালকৈ কৰিবলৈ আৰম্ভ ল'লোঁ। তাৰপিছত তেনেকৈয়ে এতিয়ালৈকে আমি চলাই গৈ আছোঁ। আমি আশ্ৰমটোৰ নাম মাৰ্চি চিলড্ৰেন হোম বুলি ৰাখিছোঁ, দয়া শিশু গৃহ বুলি। খোৱা বোৱা বেচিকেলি আমি নিজৰ পৰাই গোটেইখিনি আমি মেনেজ কৰোঁ, কিন্তু মাজতে যোৱা যেতিয়া পেণ্ডেমিক আৰম্ভ হ'ল তেতিয়াৰ পৰা এই আমাৰ কটন মিলত থকা CRPF কেম্পে আমাক দিনৰ খানা ইহঁতে আনি দি আছে, আৰু দুপৰীয়াৰ খানা সদায় ডেইলি ইহঁতে গাড়ীত কুকড ফুড ইহঁতে আনি পেলাই ইয়াতে ল'ৰা ছোৱালীবিলাকক দি যায়।
ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এটি শুকান আহতৰ পাতৰ হয়তো আপোনাৰ দৃষ্টিত একো মূল্য নাই, য'তে ত'তে পৰি ৰয় গছৰ শুকান পাত, কিন্তু শিল্পীৰ সৃষ্টিশীল মনত এই সৰাপাতেও প্ৰাণ লভে। পৰি থকা গছৰ শুকান সৰাপাতত এতিয়া নিখুঁত চিত্ৰ আঁকি বিশেষ চৰ্চালৈ আহিছে এগৰাকী অনন্য প্ৰতিভাসম্পন্ন যুৱ চিত্ৰশিল্পী। বৰপেটা জিলাৰ সৰ্থেবাৰীৰ কামাৰপাৰাৰ বিশাল ডেকাৰ ব্যতিক্ৰমী সৃষ্টিয়ে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰ। এই হল জনপ্ৰিয় কণ্ঠশিল্পী দীপালী বৰঠাকুৰ আৰু বিখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ কথা কোনে নাজানে। এই দুয়োগৰাকী বিখ্যাত লোকক এইগৰাকী প্ৰতিভাধৰ চিত্ৰশিল্পী বিশাল ডেকাই এইদৰেই আহতৰ শুকান সৰাপাতত নিখুঁতভাৱে অংকন কৰিছে। চাওক এই দুখন চিত্ৰ, অবিশ্বাস্য যেন লাগিলেও সঁচা। হয়, এইগৰাকী যুৱ চিত্ৰশিল্পী বিশাল ডেকাই নিজস্ব চিন্তা শৈলীৰে এইদৰে গছৰ পাতত আঁকিছে চালে চকুৰোৱা মনোৰম চিত্ৰ। অকল নীলপৱন বৰুৱা বা দীপালী বৰঠাকুৰেই নহয়, অৰণ্য মানৱ, যাদৱ পায়েং, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব, জুবিন গাৰ্গ আদিৰ ছবিও এইদৰে সৰাপাতত অংকন কৰিছে বিশাল ডেকাই। সৰ্থেবাৰীৰ কামাৰপাৰাৰ নবীন ডেকাৰ পুত্ৰ বিশাল ডেকাই লকডাউনৰ সময়ত কোনো ৰং ব্যৱহাৰ নকৰাকৈ অকল গছৰ পাতেৰে অংকন কৰিছিল ভৱেন্দ্ৰনাথ শইকীয়া বিষ্ণু ৰাভাৰ চিত্ৰ। ছত্তীশগড়ৰ ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰা বিশাল ডেকা এগৰাকী সুনিপুণ ভাস্কৰ্য শিল্পী। মই এই চিত্ৰকলাৰ প্ৰশিক্ষণ ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয় ছত্তীশগড়ত বেচেলাৰ ফাইন আৰ্ট কমপ্লিট কৰিলোঁ আৰু বৰ্তমান মাষ্টাৰ্ছ অফ ফাইন আৰ্ট কৰি আছোঁ। মই সৰুৰ পৰাই পেইণ্টিং ছবি আঁকি ভাল পাইছিলোঁ। উদ্দেশ্য বাতৰিৰ মাছলৈ ৰূপহীহাটৰ বৰপেটা নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ দলক দুৰ্বৃত্তৰ আক্ৰমণ। নিশা জাঠি জুম লৈ দুৰ্বৃত্তই আক্ৰমণ কৰে দলটোক। দুৰ্বৃত্তৰ আক্ৰমণত আৰক্ষীৰ বাহনৰ বিস্তৰ ক্ষতি সাধন হয়। জোৱাৰ ঘাটিত অভিযান চলাবলৈ গৈছিল আৰক্ষীৰ এই দলটো। তেনে সময়ছোৱাতে দুৰ্বৃত্তৰ সৈতে সংঘাতত লিপ্ত হয় আৰক্ষীৰ দলটো। এই ঘটনাত জড়িত 6জনকৈ দুৰ্বৃত্তক আটক কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ জালত পৰিছে হাছমত আলী, খাইৰুল ইছলাম, মুজাকিৰ আলম, হীৰা গোৱালা আৰু কুলদীপ মুণ্ডা। নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ দলক দুৰ্বৃত্তই কৰে আক্ৰমণ আৰু এই সন্দৰ্ভত শেহতীয়া খবৰ জনাব মুজামিল হকে। ৰূপহীহাটৰ বৰপেটাত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আজি এণ্টি নাৰ্কটিক স্কোৱাটিক যিটো দল আছে, আৰক্ষীৰ দল আছে, এই দল আজি গৈছিলে জুৱাৰীৰ বিৰুদ্ধে অভিযান চলাবৰ কাৰণে গাঁওখনত। আৰু জুৱাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওঁতে জুৱাৰীসকলে আক্ৰমণ কৰে। এণ্টি নাৰ্কটিক স্কোৱাডিক টিমটোক জুৱাৰী দলটো আক্ৰমণ কৰে আৰু আক্ৰমণ কৰাতেই ক্ষান্ত নাথাকি তেওঁলোকে আৰক্ষীৰ বাহন এখনো ক্ষতিগ্ৰস্ত কৰে। অৱশেষত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে শূন্যলৈ গুলীচালনা কৰিব লগা হয় আৰু আৰক্ষীয়ে ইতিমধ্যে প্ৰায় 6জনকৈ জুৱাৰীক আটক কৰিছে। এই অঞ্চলটোত, এই বৰপেটা অঞ্চলটোত দীৰ্ঘদিন ধৰি জুৱাৰ এটা অবাধ জুৱাৰ বেহা চলি থকা বুলি ইয়াত আৰক্ষীয়ে এটা খবৰ লাভ কৰিছিলে। মদ জুৱা আদিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতেই আৰক্ষীয়ে এইদৰে আজি অভিযান চলায় আৰু অভিযান চলোৱাৰ সময়তে তেওঁলোকে আক্ৰমণৰ সন্মুখীন হয়। জুৱাৰীসকলে আৰক্ষীক চোকা অস্ত্ৰৰে লাঠি জোং আদি তেওঁলোকে আক্ৰমণ কৰিবলৈ আহে আৰু সেই সময়তে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে শূন্যলৈ গুলীচালনা কৰিব লগা হয়। আৰু এই আৰক্ষীয়ে এই অভিযানত 6জনকৈ জুৱাৰীক আটক কৰাৰ সেই জুৱাৰীকেইটা হৈছে হাছমত আলী, খাইৰুল ইছলাম, মুজাকিৰ আলম, মফিদুল ইছলাম, হীৰা গোৱালা আৰু কুলদীপ মুণ্ডা। এই অঞ্চলটোত, বিশেষকৈ বৰপেটাৰ এই অঞ্চলটোত এনেদৰে জুৱাৰ অবাধ প্ৰচলনে যিটো উঠি অহা নৱপ্ৰজন্ম ধ্বংসৰ পথলৈ গতি কৰিছে। আৰু কেৱল মাত্ৰ নৱপ্ৰজন্মই নহয়, সৰুৰ পৰা ডাঙৰলৈকে বহুতেই জুৱাত তেওঁলোকে নিজকে এই জুৱা খেলত আবদ্ধ কৰি পেলাই বা জুৱা খেলি পেলাই নিজকে ধ্বংস কৰিছে, নিজৰ জীৱনটো ধ্বংস কৰিছে। আৰু সেইবাবে স্থানীয় ৰাইজে
এই যে জোৱাৰীসকলৰ বিৰুদ্ধে ইয়াত চলি থকা অবধ জোৱাৰ প্ৰচাৰণৰ বিৰুদ্ধে আৰক্ষীক অৱগত কৰিছিলে আৰু আৰক্ষীয়ে অৱহত এই অভিযান চলোৱাৰ সময়তে আজি এই ঘটনা সংঘটিত হয় এই লৈ পেলাই এই অঞ্চলটোত কিছু পৰিমাণে চাঞ্চল্যৰ বিৰাজ কৰিছে ইয়াত তীব্ৰ কিছু উত্তেজনাও এতিয়াও চেপা উত্তেজনা বিৰাজ কৰিছে যদিও আৰক্ষীয়ে জোৱাৰীকেইটাক আটক কৰাৰ পিছত খবৰ দি যাম নম্বৰৰ সময় হৈছে আন এটি বাণিজ্যিক বিৰতিৰ